দৰ্শকে প্ৰত্যক্ষ কৰিছে শিৱসাগৰ জিলাৰ অধীক্ষক কামৰীয়াই এই জুই তেওঁলোকে দিছে আৰু প্ৰতিগৰাকী বিষয়ে আছে মই প্ৰকাশ মেধি ডাঙৰীয়া আছে মই প্ৰকাশ মেধি ডাঙৰীয়াৰ পৰা অকণমান জনাব বিচাৰিছোঁ। আৰক্ষী অধীক্ষক ডাঙৰীয়া আছে মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম। প্ৰথমতে প্ৰাক পৰিয়ালৰ ফালৰ পৰা আপোনালোকে জনাইছোঁ এক অনুপম ঐতিহ্য পৰম্পৰা ধৰণৰ পৰা আগ্ৰহ কি ক'ব আজিৰ দিনটো অনুৰোধ কৰিছোঁ। কাঠৰ মেজি জ্বলোৱাৰ পিছত ইয়াক খেৰৰ মেজি অগ্নি সংযোগ কৰা হৈছে। ঘাট যিমান অপসত কৰিব পাৰে এই মেজি জুই নাশ কৰি যাতে সকলোকে এক সংসাৰৰ সমিতি সমাজ দেখুৱাই আছোঁ আৰু আমাৰ আজি অসমীয়া জাতিৰ পৰম্পৰা অনুসৰি আমি শিৱসাগৰ নগৰৰ 14 নম্বৰ ৱাৰ্ডৰ লালিম গাঁৱত মেজি প্ৰজ্বলন কৰিলোঁ, মেজি জ্বলালোঁ। লালিম গাঁৱৰ ৰাইজে মোক এই মেজি জ্বলাবলৈ মাতি আনি আজি কৃতাৰ্থ কৰিলে। মই তেখেতসকলক সকলোকে এই সমষ্টিৰ বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আমি মেজি প্ৰজ্বলন এইকাৰণে কৰোঁ যে এইটো আমাৰ আচলতে হাৰ্ভেষ্টিং ফেষ্টিভেল। আমি ধান কটাৰ পাছত সকলোৱে মিলি এসাঁজ ভাত খাওঁ আৰু ভাত খাই আমি সমাজে সকলো মানুহ একেলগে থাকিম, সকলো মানুহ মিলা প্ৰীতিৰে থাকিম, ঐক্য সংহতি হ'ব সেই আশা প্ৰকাশ কৰোঁ আৰু তাৰে অংশ হিচাপে মেজি প্ৰজ্বলন কৰোঁ। আৰু আজি এনেকৈ শিৱসাগৰ সমষ্টিত শিৱসাগৰ নগৰৰ 14 নম্বৰ ৱাৰ্ডৰ লালিম গাঁৱত সমূহীয়াভাৱে ৰাইজে এনেকৈ মেজি প্ৰজ্বলন কৰাৰ কাৰণে, মেজি জ্বলোৱাৰ কাৰণে মই তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে অকল লালিম গাঁৱৰ নহয়, অকল 14 নম্বৰ ৱাৰ্ড নহয়, অকল শিৱসাগৰ নগৰ নহয়, সমগ্ৰ অসম ভালে থাকক, সম্প্ৰীতিৰে থাকক, মিলা প্ৰীতিৰে থাকক আৰু আমাৰ সকলোৰে উন্নতি হওক, গোটেই অসমবাসী ৰাইজৰ উন্নতি হওক এই আশা মই প্ৰকাশ কৰিলোঁ। নমস্কাৰ, সকলোলৈ মাঘৰ বিহুৰ শুভেচ্ছা থাকিলে। আজি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত লালিমগাঁও আৰু লক্ষ্মীনগৰ নিবাসী ৰাইজ আমাৰ লগত আছে আৰু পোনপ্ৰথমবাৰৰ বাবে আমি অনুষ্ঠানটো পাতিছোঁ আৰু আগলৈও আমি এনেকৈ অনুষ্ঠানটো পাতিবলৈ আমি আগবাঢ়ি যাম আৰু সকলোৱে সহায় সহযোগ কামনা কৰিলোঁ। আৰু আজি আমাৰ অনুষ্ঠানটো আটাইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ লগত বিধায়ক ছাৰ আছে আজি মেজি জ্বলোৱা পৰ্বত, গতিকে খুব ভাল লাগিছে। আমাৰ অখিল গগৈ ডাঙৰীয়া আমাৰ লগত আছে, গতিকে খুব ভাল লাগিছে আজি। আৰু আমাৰ ইয়াত নেক্সট যিখিনি কাৰ্যসূচী হ'ব, খেল ধেমালি হ'ব আৰু প্ৰীতি ভোজো আয়োজন কৰা হৈছে। গতিকে এইখিনি কৈ মোৰ আমি চেষ্টা কৰিছোঁ আৰু পৰম্পৰা ৰাখিবৰ কাৰণে যে মাঘ বিহু বুলি আমাৰ আৰক্ষী শিৱসাগৰ আৰক্ষী মিলি পেলাই আপোনালোকে সঁহাৰি জনোৱাৰ কাৰণে ধন্যবাদ। যিখিনি পাৰিছোঁ আমি ইয়াতে কৰিব চেষ্টা কৰিছোঁ। আপোনালোকৰ বিহুৰ কাৰণে বহুত বহুত শুভকামনা থাকিলে, ভালকৈ যাওক, বছৰটো ভালকৈ যাওক। বহুত ধন্যবাদ। শিৱসাগৰ জিলা আৰক্ষী পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ আমি ওলগ জনাইছোঁ। আশা ৰাখিছোঁ সমাগত দিনখিনি ভগৱানে আপোনালোকক চবকে সকলোৱে